প্ৰণালী মিছন বাছনি নিৰ্দেশনাৰ মডিউললৈ স্বাগতম। এই মডিউলৰ শেষলৈ আপুনি মিছন ছফ্টৱেৰ ব্যৱহাৰ কৰাৰ বাবে এবিডিএম নিৰ্দেশনাবোৰ বুজিবলৈ সক্ৰিয় হ'ব। স্বাস্থ্য ব্যৱস্থাপনা তথ্য প্ৰণালী বা মিছন চিনাক্ত কৰক যি এবিডিএম সক্ৰিয়। উপযুক্ত মিছন এপ্লিকেশ্যন কেনেদৰে বাছনি কৰিব লাগে শিকক। মিছ হৈছে এক ছফ্টৱেৰ যি ৰোগীৰ স্বাস্থ্য ৰেকৰ্ড ক্লিনিকেল ভিত্তিত পৰীক্ষাগাৰ অন্তৰ্ভুক্ত ৰোগী আৰু বহিৰোগী ঔষধ আদি পৰিচালনা কৰাত সহযোগ কৰে। চিকিৎসালয় বা চিকিৎসকৰ ক্লিনিকত অস্ত্ৰোপচাৰ ভাল মিছ বাছনি কৰাটো চিকিৎসকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। বহুতো মিছ সামগ্ৰী আছে আৰু কোনটো বাছনি কৰিব লাগে সেই সিদ্ধান্ত লোৱা কঠিন হ'ব পাৰে। মিছ সামগ্ৰীবোৰৰ মানদণ্ড বৈশিষ্ট্য ব্যৱহাৰযোগ্যতা আৰু মূল্যৰ যথেষ্ট পৰিৱৰ্তন হ'ব সেয়েহে সঠিকটো বাছনি কৰা কঠিন হৈ পৰে। নহা যদি এটা এবিডিএম প্ৰমাণপত্ৰ কাৰ্যসূচী বিকশিত কৰিছে আৰু বহুতো মিছ এপ্লিকেশ্যন ইতিমধ্যে এবিডিএম সক্ৰিয় কৰা হৈছে। স্পীকাৰ 0.1-33-0-1-41 নহা যদি মিছ সমাধানৰ বাবে নিম্নতম ব্যৱহাৰযোগ্য সামগ্ৰী বা MVP নিৰ্দেশনাও প্ৰকাশ কৰিছে। আপুনি এই লিংকটো পৰিদৰ্শন কৰি অনুমোদিত মিছন কোম্পানীবোৰৰ সম্পূৰ্ণ তালিকা চাব পাৰে। ক্লিনিক আৰু চিকিৎসালয়ৰ বাবে উপযুক্ত মিছ বাছনি কৰাটো এক গুৰুত্বপূৰ্ণ আৰু কঠিন সিদ্ধান্ত। আপোনাক সঠিক মিছ ছফ্টৱেৰ বাছনি কৰাত সহায় কৰিবলৈ আপুনি বিবেচনা কৰিব পৰা 5টা গুৰুত্বপূৰ্ণ নিৰ্দেশনা ইয়াত দিয়া হৈছে। সেইবোৰৰ প্ৰতিটো বিতংভাৱে চাওঁ আহক। প্ৰথমে নিশ্চিত কৰক যে মিছ আবেদনৰ কাৰ্যকৰী বৈশিষ্ট্যবোৰে ক্লিনিক আৰু চিকিৎসালয়ৰ প্ৰয়োজনীয়তা পূৰণ কৰে। ক্লিনিক আৰু চিকিৎসালয়ৰ বাবে আটাইতকৈ প্ৰাসংগিক মিছ সুবিধাবোৰৰ এখন তালিকা বিচাৰিবলৈ এবিডিএম অংশীদাৰ ৱেবছাইটলৈ যাওক। পৰৱৰ্তী নিশ্চিত কৰক যে ই এক ক্লাউড আধাৰিত ছফ্টৱেৰ জগত শক্তিশালী বেকআপ শক্তিশালী ডাটা সুৰক্ষা আৰু ডাটা গোপনীয়তা আদি আছে আৰু ই চিকিৎসকৰ সন্মতি অবিহনে ৰোগীৰ তথ্য ভাগ বতৰা নকৰে। পৰৱৰ্তী নিশ্চিত কৰক যে ছফ্টৱেৰ কোম্পানীৰ ছফ্টৱেৰ সংস্থাপনৰ সফল ট্ৰেক ৰেকৰ্ড আছে আৰু এজন সুখী চিকিৎসক আৰু চিকিৎসালয়ৰ গ্ৰাহক আছে। লগতে নিশ্চিত কৰক যে ছফ্টৱেৰ কোম্পানী বা ইয়াৰ অংশীদাৰসকলে প্ৰাৰম্ভিক ৰূপায়ণত সহযোগ কৰিব পাৰে আৰু অব্যাহত সমৰ্থন প্ৰদান কৰিব পাৰে। আৰু শেষত ক্লিনিক আৰু চিকিৎসালয়ৰ বাবে আগতীয়তা ছফ্টৱেৰ ব্যয় ৰূপায়ণ ব্যয় আৰু চলিত ব্যয় চিনাক্ত কৰক। মিছ কাৰ্যকৰী কৰিবলৈ কিছু পৰিশ্ৰম হ'ব পাৰে কিন্তু ই সাধাৰণতে এককালীন প্ৰচেষ্টা। আপোনাৰ মিছ স্থাপন হোৱাৰ পিছতো আপুনি আৰু ৰোগী দুয়োৰে বাবে বহুতো লাভালাভ থাকিব। গতিকে আগবাঢ়ি যাওক আৰু পৰিৱৰ্তনটো আঁকোৱালি লওক। এই মডিউলত সামৰি লোৱা বিষয়বোৰৰ সাৰাংশ দিওঁ আহক। ক্লিনিক আৰু চিকিৎসালয়ৰ বাবে হেমি ছফ্টৱেৰৰ গুৰুত্ব এবিডিএম সক্ৰিয় হেমি ছফ্টৱেৰৰ নিৰ্দেশনা বুজি উপযুক্ত হেমি ছফ্টৱেৰ বাছনি কৰাৰ অন্তৰ্দৃষ্টি। এবিডিএমৰ বিষয়ে অধিক তথ্যৰ বাবে এবিডিএম ৱেবছাইট দৰ্শন কৰক আৰু আমাৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত আমাক অনুসৰণ কৰক।